কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপটো আপোনালোকে গুচি গ'ল নেকি এইটো বা ক্ৰিয়েটৰ আপোনালোকৰ গুচি গ'ল নেকি তো এই দুটা কেনেকৈ আহিব এই যে আপোনালোকে বহুতে কৈ থাকে মোক দাদা মোৰ এইটো কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপটো মোৰ গুচি গ'ল কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপ তাৰপিছত ক্ৰিয়েটৰ ফ্ৰণ্ট ছেটআপ আহিছিল মোৰ গুচি গ'ল এইটো কেনেকৈ আহিব এই বস্তুটো আপোনাক মই ভালদৰে বুজাইছোঁ চাওক ইয়াতে আপুনি এটা বস্তু লক্ষ্য কৰিব এক নম্বৰ কথা মানে এইটো চাওক আপোনাৰ লক লগা বা লক নলগা ক'ব লগা নাই চাপ'জ এইটো লক লগা আছে এইটো লক থাকিব পাৰে নাথাকিব ডাঙৰ কথা নহয় ঠিক আছে এইফালে ডাইনফালে ছেটআপটো যেতিয়া আহিব তেতিয়াহে মেইন বস্তু এই ডাইনফালে চাবা এটা ছেটআপ অপশ্যন আহিব লাগিব এইফালে বুজি পাইছা ছেটআপটো যেতিয়া আহিব তেতিয়াহে তোমাৰ এইটো আচল কামত লাগিব তেতিয়াহে তুমি ৰিলৰ পৰা ভিডিঅ'ৰ পৰা ইনকাম পাবা ফটোৰ পৰা মানে প্ৰত্যেকটো বস্তুৰ পৰা তুমি ইনকাম পাবা আৰু এইটো যদিও গুচি যায় একো নহয় ইমান ডাঙৰ প্ৰব্লেম নহয় এইটো বুজিছে এইবিলাক কিছুমান ছফ্টৱেৰ প্ৰব্লেম বা কিছুমান আপোনাৰ আপুনি চাপ'জ ফেচবুকটো আপুনি আপডেট দিয়া নাই ঠিক আছে এইবিলাক নৰ্মেল যদি যায় একো নহয় এইবিলাক একো নহয় যেতিয়া আপোনাৰ ছেটআপটো পাবতো পাবই আপুনি বুজিছে এইবিলাক যোৱা নোযোৱাৰ কথা ভাবিছে কি চিন্তা কৰি লাভ নাই বহুতে চিন্তা কৰে মই কণ্টেণ্ট ছেটআপটো পালোঁ মোৰ গুচি গ'ল আৰে বাবা এইটো আপোনাৰ ছেটআপটোতো একবাৰ আপোনাৰ আহি কেনেতো যোৱা নাই না আপোনাৰ ছেটআপটো কি হৈ গৈছিল নেকি সেইটোতো আপোনাৰ হোৱা নাই না তো ইমান টেনশ্যন কিয় লৈছে বহুতে এইটো টেনশ্যন আৰু এই ভিডিঅ'টো মই বনালোঁ কিয়ৰ কাৰণে এইকাৰণে বনালোঁ বহুতে খালি মোৰ ইয়াতে ফেচবুকত ইনবক্স কৰিছে দাদা মোৰ ছেটআপটো আহিছিল মোৰ গুচি গ'ল আহিছে মই কিমানক উত্তৰ দিম সেইকাৰণে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে যিসকলৰ কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপটো লক লগা আছিল যদিও গুচি গৈছে একো টেনশ্যন ল'ব নালাগে বুজি পালে আৰু এই ভিডিঅ'টো যিমান পাৰে ইমান শ্বেয়াৰ কৰকচোন নহ'লে কি ক'ম আৰু কওকচোন মোৰে টেনশ্যন হৈ গৈছে কাৰণ ইমান মেছেজত মই ৰিপ্লাই দিব নোৱাৰিম সেইকাৰণে যিমান পাৰে বেছি বেছিকৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব